তাৰে যিসকল লোকেল যিসকল মানুহ আছে তেওঁলোক জনসাধাৰণ কেনে চলিছে আৰু ইয়াক লৈ বিশেষকৈ এই যুদ্ধৰ দামামাৰ সময়ত তেওঁলোকৰ মনৰ কথাবোৰ জানিবলৈ আমি আগবাঢ়ি গৈছোঁ আৰু তেওঁলোকৰ লগত আমি কথা পাতিম। আৰু আচলতে ৰাজস্থানৰ বিভিন্ন অঞ্চলত যি এটা পৰিৱেশ আৰু আমি কৈছোঁৱে যে ভাৰত পাক সীমান্তত যি ধৰণৰ পৰিৱেশ এটা হৈছে আৰু পৰিৱেশক লৈ একাংশ স্থানীয় লোকে হওক বা বাণিজ্যিক ক্ষেত্ৰত পৰ্যটনৰ ক্ষেত্ৰত তেওঁলোকৰ অৱস্থা আৰু বৰ্তমান সময়ত যি ধৰণৰ যুদ্ধৰ দামামা আৰু পাকিস্তানে যি ভূমিকা পালন কৰিছে কথা ৰখা নাই বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি ধৰণৰ সমালোচনা হৈছে আৰু সীমান্তত BSFৰ যি ধৰণৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা সেনাবাহিনীয়েও গোটেই ব্যৱস্থা কৰি আছে আৰু এইসকলৰ আচলতে যিসকল সাধাৰণ লোক এই সাধাৰণ লোকসকলে সদায় এনেধৰণৰ সময়ত বা এনেধৰণৰ পৰিৱেশ পৰিস্থিতিত তেওঁলোকে মোকাবিলা কৰিব লাগে তেওঁলোকৰ উপাৰ্জনৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰি থকাৰ সময়তো তেওঁলোকৰ বিভিন্ন সমস্যাৰ সন্মুখীন হয় আৰু কেম্পেছন দেনাই পোনপটীয়াকৈ দেখুৱাই আছে আমি লাহে লাহে আগবাঢ়ি গৈছোঁ সীমান্তত কি পৰিৱেশ BSFৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা আছে আৰু তাৰ লগতে সেনাৰ টহল চকী আছে সেনাই সকলো স্থানতে এয়া যি তেওঁলোকৰ ছাৰ্ভিলেঞ্চ আৰু তেওঁলোকৰ যি কৰিব লগা কঠোৰ নিৰাপত্তা তেওঁলোকে কৰি আছে আমি বৰ্তমান ভাৰত আৰু পাক সীমান্তত লৈ আহিছোঁ আৰু শেহতীয়া যি পৰিস্থিতি আৰু পৰিৱেশ আৰু বিশেষকৈ মৰুভূমি অঞ্চল আৰু ইয়াত BSFৰ যি টহল থাকে আৰু শেহতীয়াকৈ যি ধৰণৰ পৰিস্থিতি পাকিস্তানে যি ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ কৰি থকা দেখা গৈছে আৰু স্পৰ্শকাতৰ এলেকাবিলাকত সেনাৰ টহল থাকে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF থাকে BSF জোৱান অহনিৰ্ষে তেওঁলোকে এনেধৰণৰ পৰিৱেশ চাৰিওফালে মৰুভূমি এনেধৰণৰ পৰিৱেশত আচলতে শত্ৰুক মোকাবিলা কৰে যি সন্ত্ৰাসবাদী সংগঠন আছে সেই সংগঠনসমূহৰো তৎপৰতা থাকে আৰু বিশেষকৈ ৰাজস্থানৰ এই অঞ্চলসমূহত যি পৰিৱেশ আৰু পৰিৱেশক লৈ আৰু অস্ত্ৰৰ সৰবৰাহ আৰু বিভিন্ন ধৰণৰ স্মাগলিং এই পথেৰে হয় আৰু শেহতীয়াকৈ যি পৰিৱেশ এটা হ'ল যে ইণ্ডিয়া পাকিস্তানৰ যুদ্ধৰ দামামা আৰু ঘনে ঘনে পথ সলনি হৈছে কি হ'ব কি নহ'ব বিভিন্ন অঞ্চল ড্ৰোন আহিছে ড্ৰোনে এটেক কৰিছে আৰু বিশেষকৈ মই ক'ব বিচাৰোঁ যে মৰুভূমি ডেজাৰ্ট মৰুভূমিৰ এই অঞ্চলসমূহত শত্ৰুৱে সুবিধা পায় শত্ৰুৱে অতি সংগোপনে আচলতে প্ৰৱেশ কৰে বিভিন্ন সময়ত আমি সন্ত্ৰাসবাদী সংগঠনসমূহৰ যিবোৰ দুৰ্দৰ্শ সদস্য থাকে এই সদস্য বিভিন্ন ছদ্মবেশত আচলতে এই মৰুভূমি পথেৰেই তেওঁলোকে সোমাই আহে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে আত্মগোপন কৰে জনসাধাৰণৰ মাজত সোমাই পৰে গতিকে শেহতীয়া যি পৰিস্থিতি আৰু আমি আহিছোঁ গ্ৰাউণ্ড জিৰ' ৰিয়েল গ্ৰাউণ্ড জিৰ' আচলতে এই সময়ত এই সন্ধিখনত আচলতে চলিছে কি হৈছে কি শেহতীয়াকৈ আমি ৰাজস্থানৰ বিভিন্ন অঞ্চল গৈছোঁ জেইচলমেৰৰ বিভিন্ন ঠাইত গৈছোঁ মানুহৰ লগত কথা পাতিছোঁ আৰু ডেজাৰ্ট বিশেষকৈ মৰুভূমিটো এটা পৰিৱেশ আৰু মৰুভূমিৰ পৰিৱেশতো দেখা গৈছে যে অতি জীৱন যাপন কৰা যি পদ্ধতি বা ইয়াত অতি কঠোৰ চলিবলৈ বহু অসুবিধা জীৱন যাপন কৰিবলৈ বহু অসুবিধা ইয়াত থকা লোকসকলৰ বাবে বহুত অসুবিধা গতিকে দেখা গৈছে ইয়াৰ মাজত কিন্তু সেনা বা BSF কাৰণ BSF মোতায়েন থাকে এই অঞ্চলসমূহত আৰু BSFে বিভিন্ন সময়ত এনেদৰে উটত তেওঁলোকে সুৰক্ষা দিয়ে আৰু তেওঁলোকৰ যেনেদৰে আমি স্থলত বা সমতল ভূমিত আমি যেনেদৰে গাড়ী ব্যৱহাৰ কৰোঁ এনেদৰে BSFে কিন্তু উট ব্যৱহাৰ কৰি যি সীমান্ত এলেকা থাকে ৰাজস্থানৰ বিভিন্ন সীমান্ত এলেকা আছে সেই এলেকাত তেওঁলোকে উটেৰে টহল দিয়ে মই যেনেদৰে উঠিছোঁ মোৰ সহযোগী দেনায়ো গোটেই দৃশ্য বন্দী কৰিছে যে আচলতে যি ধৰণৰ ব্যৱস্থা আৰু এই কঠোৰ যি এটা পৰিস্থিতি আৰু এনেদৰে আচলতে BSFৰ টহল থাকে আৰু শেহতীয়াকৈ ইণ্ডিয়া পাকিস্তানৰ যি ৰণ বা যুদ্ধ বিভিন্ন সময়ত তেওঁলোকে শত্ৰু পক্ষৰ ফালৰ পৰা পাকিস্তানে ড্ৰোন এটেক কৰিছে মিছাইল এটেক কৰিছে আৰু জম্মুৰ পৰা আৰম্ভ কৰি জেইচলমেৰ বা ৰাজস্থানৰ বিভিন্ন সীমান্ত অঞ্চল আৰু মই কৈছোঁ যে এয়া মোক চাৰিওফালে মৰুভূমিৰ দৃশ্য গতিকে ইয়াৰ মাজতো কিন্তু শত্ৰুপক্ষক বধিবলৈ BSF সদায় তৎপৰ হৈ আছে আৰু আমি তাকে চাবলৈ গ্ৰাউণ্ড জিৰ'লৈ আহিছোঁ যে এনেধৰণৰ পৰিস্থিতি হ'লে শত্ৰুক মোকাবিলা কৰিবলৈ হ'লে BSFৰ কি ধৰণৰ তৎপৰতা থাকে সীমান্তৱৰ্তী ৰাজস্থানত এতিয়া কি পৰিৱেশ কাৰণ ভাৰত পাকৰ যি যুদ্ধ এই যুদ্ধৰ সময়ত আচলতে সাধাৰণ খাতি খোৱা লোকৰ পৰা আৰম্ভ কৰি বিভিন্ন শ্ৰেণীৰ মাজলৈ আমি গৈছোঁ NKTV+ গৈছোঁ ৰিয়েল গ্ৰাউণ্ড জিৰ' আচলতে গ্ৰাউণ্ড জিৰ'ত কি হৈ আছে মোৰ পিছফালে এয়া মৰুভূমি ইয়াত থকা লোকসকল আছে এই লোকসকলৰ মনৰ কথাখিনি বা কি ভাবে সকলোখিনি আপ क्या बोलेंगे कैसा चल रहा है अभी कम चल रहा है टूरिस्ट बहुत कम आ रहे 2 दिन से बंद रहा और टूरिस्ट कम आए 2 दिन और आज से चालू हो गए कल से आज से चालू हो गए 2 दिन बंद रहा है ब्लैकआउट हो रहा है क्या पे जो
जो बंद लाइट वाइट वगैरह, लाइट 2 दिन बंद हुई थी, अभी चालू हो गया है, लाइट वाइट चालू होगी, रात को बंद करते हैं। डर लग रहा है कि ऐसा जो सिचुएशन हो रहा है कि अटैक होगा, इंडिया पाकिस्तान का युद्ध होगा? डर तो लगेगा, मौत से कोई नहीं डर, डर तो लगता है, मौत से डर तो लगता है, बाहर बैठे। और ये जो सिचुएशन हो रहा है, कितना नुकसान कितना हो रहा है? नुकसान बहुत हो रहा है, टूरिस्ट नहीं आ रहे, हमारा रोजी रोटी है, टूरिस्ट लोग आते थे, हमारा रोजी रोटी चलता था, अभी टूरिस्ट नहीं आ रहे, कम आ रहे। और डर है क्या मन में? डर का माहौल कुछ ऐसा? डर तो है, डर तो रहेगा। তো এই সকল যুৱকৰ বিশেষকৈ তেওঁলোকে পৰ্যটন বা বিশেষকৈ তেওঁলোকে এনেধৰণে জীৱন নিৰ্বাহ কৰে, তেওঁলোকৰ উপাৰ্জনৰ বিভিন্ন হেয়া থাকে। তো আমি সেই সকলৰ লগতো কথা পাতিছোঁ যে তেওঁলোকৰ মনত কি আছে, আৰু শেহতীয়াকৈ যেতিয়া যুদ্ধ হৈ আছে তাৰ মাজত যদি হৈ যায় তো তেওঁলোকৰ মনত কি ধৰণৰ এটা প্ৰভাৱ পেলায়? जी अभी कैसा हो रहा है कि जो सिचुएशन है, सिचुएशन को हम तो क्या है, डर लग रहा है बहुत। अभी क्या है, कैमल हमारे यहाँ छोड़ा हुआ है पानी पिलाने के लिए, खाना खिलाने के लिए यहाँ आए, खाना खिला के अभी वापस जा रहे। डर बहुत लग रहा है, रात को लाइटें कटे जा रही है, लाइट काट देते हैं और कुछ नहीं, अभी हम पानी पिलाने कैमल को पानी खाना डाल के फिर चले जाते गाँव। जी 2 दिन बंद रहा हमारा, और हम प्रशासन के साथ है, प्रशासन का सहयोग किया, हमने घर में बैठे जी। और जो सिचुएशन हो रहा है, बार बार अटैक हो रहा है, पाकिस्तान अटैक कर रहा है, पाकिस्तान अटैक कर रहा है और इंडिया भी अटैक कर रहा है, हमारे को कोई मालूम नहीं पड़ा। हम कैमल को पानी पिलाने हैं, डर बहुत लग रहा है, कोई पता नहीं चल रहा है क्या है क्या नहीं है। और आर्मी का और जो भी हो, आप लोग का खर्च जो आप लोग काम करते हैं अभी तो इफेक्ट हुआ है ना बहुत? हम तो एक कैमल चलाते हैं, हमारी रोजी रोटी इसके ऊपर है, हम कैमल चलाते हैं और कुछ काम नहीं। खेती बाड़ी होती है तो बारिश के हिसाब से होती है, अभी क्या हमारे कैमल के ऊपर रोजगार चल रहा है। अभी आए, इसको पानी पिला के खाना वाना खिला के फिर चले जाते हैं घर। गांव में हालत कैसा है? गांव में रात को कैसा एक सिचुएशन होता है? गांव में रात को लाइट तो काट देते हैं, हमारा डर बहुत है कि लाइट वाइट काट देते हैं एकदम। हम मतलब प्रशासन के साथ है, प्रशासन बोलते हैं लाइट वाइट काट दो तो हम लाइट वाइट काट लेते हैं, कोई मतलब जलता कुछ नहीं, आराम से। कुछ बम का सब जो साउंड वगैरह कुछ रात को ऐसा सुना है कि रात को कुछ? नहीं, ऐसा कुछ नहीं हमने सुना है जी। তো এয়া আছিল স্থানীয় লোকসকলৰ মন্তব্য, আৰু তেওঁলোকৰ মনৰ পৰা গম পোৱা গৈছে যে আচলতে তেওঁলোকৰ কি ধৰণৰ এক পৰিৱেশত বিৰাজ কৰিছে, আৰু এনেধৰণে আচলতে ইণ্ডিয়া পাকিস্তানৰ সীমান্ত ৰাজস্থানৰ বিভিন্ন অঞ্চলৰ এই দৃশ্য কেমেৰাচন দেনাই বন্দী কৰিছে। আৰু তেওঁলোকৰ লগত আমি সেইকাৰণে কথা পাতিছোঁ যে আচলতে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে কি, আৰু যুদ্ধ বিৰতিৰ পিছত এনেধৰণৰ পৰিৱেশ, আৰু এই পৰিৱেশ সকলোতে প্ৰায় ৰাজস্থানৰ সীমান্ত বিভিন্ন অঞ্চলৰ এই পৰিৱেশ মৰুভূমি অতি যি পৰিৱেশ, এই পৰিৱেশৰ মোকাবিলা কৰিবলৈ বহু কষ্ট কৰিব লাগে এইসকল খাতি খোৱা মানুহে, আৰু এইসকলৰ এনেধৰণৰ পৰিৱেশৰ সময়ত যথেষ্ট কষ্টৰ সন্মুখীন হয়, আৰু তেওঁলোকে সেই কেমেৰাৰ আগত বৰ্ণনা কৰিছে তেওঁলোকৰ মনৰ কথা। কেমেৰা পাৰ্চন দেনাৰ সৈতে মই চাইফুদ্দিন আহমেদ, ৰাজস্থান।